Namaskar. Welcome to Sure Success. So dear students, already we have discussed the part 1 of active and passive voice. যত আমি আলোচনা কৰিছিলো যে আমি active আৰু passive voice কি হয়, আমি কিহৰ কাৰণে passive কৰিব লাগে আৰু লগতে সেই জেনাৰেল যিখিনি ৰুলছ আছিল সেইখিনি আমি আলোচনা কৰিলো যত আমি গম পাইছিলো যে এটা active sentence of passive কৰিবলৈ হলে first of all we have to find out the SVO subject verb and object. Then we have to check the tense যে কোনটো টেন্সত আছে সেন্টেন্সটো আমি চেক কৰিব লাগিব তাৰ পিছত আমি কেনেকৈ active sentence or object to passive voice ত আমাৰ subject কৰিম সেই subject অনুযায়ী কেনেদৰে আমি auxiliary verb use কৰিম তাৰ পিছত main verb or using of the past participle তাৰ পিছত আমি by prepositioner জৰিয়তে কেনেদৰে active voice ত থকা subject টো আমি passive voice ৰ object কৰিম এই গুটেইখিনি rules আমি পঢ়িলো আজি মই এই ভিডিওটো তোমালোকৰ বাবে লৈ আনিছো যে আমি টেন্স অনুযায়ী I mean যে simple present simple past বা present continuous আৰু কেনেদৰে চেঞ্জ হয় এই কথাখিনি আলোচনা কৰিব বিচাৰিছো যত ক'বলৈ গলে আমি যিখিনি জেনাৰেল ৰুলছ আমি ডিসকাস কৰিছিলো সেইখিনি একেই থাকিব তাৰ মাজতে অকমান যি মাত্ৰ চেঞ্জেস আহে সেইখিনি আমি আলোচনা কৰিম তোমালোকৰ যি ডাউটস আছে ক'বলৈ গলে ক্লিয়াৰ হৈ যাব আৰু সেইখিনি এই কথা যে চেঞ্জেস আহিব যে মই কৈছো যে ইউজিং অফ দা অক্সিলাৰি ভাৰ্বস যাক আমি টু বি ফৰ্ম বুলিও ক'ব পাৰো এই অক্সিলাৰি ভাৰ্বৰ ইউজতহে অকমান চেঞ্জেস টো আহিব বাকি ৰুল যিখিনি আছে সেইখিনি একেই থাকিব গতিকে মই আকৌ সেই ৰুলখিনি নিলিখো এতিয়া মই সেন্টেন্স কেইটামান লিখিম তোমালোকক মই আজি প্ৰথম এটা স্টাৰ্ট কৰিব বিচাৰিছো যে সিম্পল প্ৰেজেন্টৰ কেনেদৰে আমি এক্টিভৰ পৰা পেসিভ ভয়েস আমি চেঞ্জ কৰিব পাৰো গতিকে মই এটা সেন্টেন্স লিখিম এইখিনি মই মুহাৰি দিছো ঠিক আছে মই এটা সেন্টেন্স লিখিছো প্ৰথমে চোৱা ধৰা মই ললো I like sweets ঠিক আছে সেন্টেন্স টু পঢ়ি আমি গম পালো কি যে এটো সিম্পল প্ৰেজেন্টৰ এটা সেন্টেন্স হয় এটা যিখিনি মই ৰুল লিছিলো প্ৰতিটো ৰুল স্টেপ বাই স্টেপ তোমালোকে ফলো কৰি গৈ থাকা যে প্ৰথম দিছিলো আমি সাবজেক্ট ভাৰ্ব এণ্ড অবজেক্টৰ আইডেন্টিফিকেশন গতিকে ইয়াত যদি চাও এটো হৈ গল সাবজেক্ট দিস ইজ দ্য ভাৰ্ব এণ্ড দিস ইজ দ্য অবজেক্ট হয় নে নহয় I like sweets তাৰ পিছত আমাৰ কাম হৈ গল যেটো আমি অলৰেডি কৰি দিলো যে এটো সিম্পল প্ৰেজেন্টৰ এটা সেন্টেন্স হয় তাৰ পিছৰ কামটো আমি কৈছিলো যে মেকিং দা অবজেক্ট সাবজেক্ট কাৰণ এটো এটা হৈ গল এটো এক্টিভ সেন্টেন্স এটো হৈ গল এক্টিভৰ এটা সেন্টেন্স নাও উই হ্যাভ টু কনভার্ট ইট ইনটু প্যাসিভ আমি চেঞ্জ কৰিব লাগিব ঠিক আছে গতিকে এসভিও বিচৰাৰ পিছত টেন্স বিচৰাৰ পিছত আমাৰ কামটো হৈ গল যে এক্টিভৰ যোনটো অবজেক্ট তাক আমি সাবজেক্ট কৰিব লাগে চোৱা এই প্ৰথম বাক্যটোত মই খুব সূক্ষ্মভাৱে আকৌ মই বুজাই গৈছো প্ৰতিটো ৰুল পিছৰখিনিত কিন্তু মই এনেকৈ আকৌ বুজাই ইন ডিটেইল মই কৈ না যাও গতিকে আমি এটা অবজেক্টক যদি এটা সাবজেক্ট কৰো কি হ'ব ইয়াত সুইটস জি আছে এজ ইট ইজ বহাই দিব লাগিব সুইটস তাৰ পিছত আমি গম পাইছো যে আমি ইউজ কৰিব লাগিব অক্সিলাৰি ভাৰ্বটো গতিকে সুইটসৰ লগত যেহেতু এটো সিম্পল প্ৰেজেন্টৰ সেন্টেন্স হয় কি ইউজ হ'ব এতিয়া সুইটস আর কিয় কাৰণ গম পাইছো সুইটস এটো হৈ গল কি হয় এই যোনটো সাবজেক্ট এই সাবজেক্টটো হৈ গল আমাৰ প্লুৰেল গতিকে প্লুৰেল যেহেতু হল গতিকে ইয়াৰ লগত আমি ইউজ কৰিব লাগিব আর সুইটস আর তাৰ পিছত মেইন ভাৰ্বৰ পাস্ট পাৰ্টিসিপল থাৰ্ড ফৰ্মটো ইউজ কৰিব লাগিব গতিকে ইয়াৰ আমাৰ মেইন ভাৰ্ব হৈ গল লাইক সুইটস আর লাইকৰ পাস্ট পাৰ্টিসিপল হৈ গল লাইকড sweets are liked then using of the by preposition আৰু এই যোনটো সাবজেক্ট আছিল এইটো আমাৰ ইয়াত বনি যাব কি অবজেক্ট by me ইয়াত তোমালোকে দেখা নাই চাগে মই তলত লিখি দিছো by me এইটো হৈ গল ইয়াত সাবজেক্ট এইটো হৈ গল অবজেক্ট বুজি পালানে কি কৰিলো যিখিনি ৰুল দিছো প্ৰতিটো ৰুল মই ফলো কৰি গৈ আছো ফলো কৰি গৈ আমি পেসিভ সেন্টেন্সটো পাই গলো যে I like sweets এই এক্টিভ সেন্টেন্সৰ পেসিভ ফৰ্মটো হৈ গল যে sweets are liked by me বুজিলো এতিয়া চোৱা
এই সেন্টেন্সটোকে মই অকমান হাল সলনি কৰি দিম হাল সলনি কৰিলে কি সলনি হৈ যায় তোমালোকে চাবাচোন এইখিনি মই মুছি দিছো I like sweets ইয়াৰে মই সুইটছৰ s টো আঁতৰাই দিলো এতিয়া হৈ গল I like sweet ঠিক আছে এতিয়া যদি আমি চেঞ্জ কৰো কি হ'ব যে sweet ইয়াৰ আগৰবাৰ আমি ইউজ কৰিছিলো r কিন্তু এতিয়া হৈ গল sweet অকল sweet বুলি কৈছো আমি s টো ইউজ কৰা নাই মানে আমি প্লুৰেলত লিখা নাই আমি সিঙ্গুলাৰ ফৰ্মটো ইউজ কৰিছো গতিকে ইয়াৰ লগত হ'ব sweet is liked by me বুজি পালানে এটা সেন্টেন্সতে মই তোমালোকক দেখালো যে is আৰু are ৰ যেটো ইউজ হয় হেতু কেনেদৰে আমি কৰিব পাৰো কিহৰ কাৰণে is হয় কিহৰ কাৰণে are হয় এই গুটেই কথাখিনি মই এটা সেন্টেন্সত তোমালোকক বুজাই দিলো যদি সাবজেক্টটো কেনেবাকে প্লুৰেল হল we have to use are যদি সিঙ্গুলাৰ হল তেনেহলে আমি is ইউজ কৰিব লাগিব আৰু এই গুটেইখিনি কথা মই সিম্পল প্ৰেজেন্টৰ ক্ষেত্ৰতহে প্ৰযোজ্য দেই বেলেগৰ ক্ষেত্ৰত নহয় আমি এতিয়া সিম্পল প্ৰেজেন্ট হে পঢ়ি আছো বুজিলো আৰু এটা সেন্টেন্স মই এতিয়া লিখিম সিম্পল প্ৰেজেন্টৰ মই এটা সেন্টেন্স লিখিছো ধৰা মই লিখিলো sentence to moi likhilu je my sister loves me my sister loves me বুজি পালো আমি কোনটা loves কিয় কৰিলো জানা তোমালোকে ওদিকে এই sentence টুক যদি আমি চেঞ্জ কৰিব লাগে প্ৰথমে যদি আমি s v o বিচাৰি লওঁ তাৰ পিছত প্ৰতিটো কাম কৰি যোৱা কৰি গলে আমি কি পাম যে my sister loves me me object পেসিভলি অহাৰ লগে লগে আই হল এখন চাৰ্ট এখন আছে যদি সময় সুবিধা মিলে মই তোমালোকক দি দিম গতিকে যে অবজেক্ট আছিল ইয়াত মি যেটো পেসিভত আই হল আই লগত এতিয়া আমি গম পাই আছো যে আমি সিম্পল প্ৰেজেন্টৰ সেন্টেন্স কৰি আছো গতিকে ইয়াত কি হ'ব আই লগত কি বহিব is are am of course am বহিব I am then using of the past participle of the main verb I am loved by preposition by কোনে ভাল পায় কাৰ দ্বাৰা ভাল পোৱা হৈছে মোক I am loved by my sister যেটো সাবজেক্ট আছিল সেইটো আমি অবজেক্ট কৰিলো বুজি পালা গতিকে সিম্পল প্ৰেজেন্টত am is are এই গুটেই কেইটাৰ ব্যৱহাৰৰে মই তোমালোকক দুটা সেন্টেন্স দেখুৱালো এই সেন্টেন্স কিটা যদি ভালকৈ লক্ষ্য কৰিছা তোমালোকক মই সামাৰি হিচাপে এটু কথাই ক'ব পাৰো যে যেতিয়াই আমি সিম্পল প্ৰেজেন্টৰ এক্টিভ সেন্টেন্সক পেসিভলৈ আমি সলনি কৰিব লাগে তেনে ক্ষেত্ৰত ক'বলৈ গলে ফৰ্মটো এনেকুৱা হয় যে am is are plus main verbৰ past participles বুজিলানে সিম্পল পাস্টৰ যদি সেন্টেন্স চেঞ্জ কৰিব লগা হয় am is are আমি ইউজ কৰিব লাগিব কৰিবই লাগিব আৰু তাৰ লগত আমি মেইন ভাৰ্বৰ past participle বাকি যিমানখিনি ৰুল মই অলৰেডি ডিসকাস কৰিলো যোনটো লাষ্ট ভিডিও আছিল কেইটোত হে গুটেইখিনি একে থাকিব খালি চেঞ্জেস এইখিনি যে সিম্পল প্ৰেজেন্ট হলে am is are use হ'ব আৰু বাকিত কি হ'ব আমি পঢ়িলে গম পাই গৈ থাকিম ওদিকে এতিয়া আমি যাম সিম্পল পাষ্টত কি হয় সো আমি যেনেকে টেন্স পঢ়িছিলো যে প্ৰথমে আমি সিম্পল প্ৰেজেন্ট কৰিলো তাৰপিছত সিম্পল পাষ্ট দেন দা সিম্পল ফিউচাৰ বিকজ অফ দা কোৰিলেশন এই যে আমি সিম্পল প্ৰেজেন্ট মাত্ৰ পঢ়িলো কথাখিনি মনত ৰাখি থোৱা যিখিনি আমাৰ সিম্পল পাষ্টত প্ৰয়োজন হ'ব ঠিক আছে ওদিকে মুভিং টুৱাৰ্ডছ সিম্পল পাষ্ট
সিম্পল প্ৰেজেন্টৰ দৰে মই সিম্পল পাষ্টৰ এটা মই এটা সেন্টেন্স এটা লিখিম সোৱা মই লিখিলো লিখিছে যে I bought books এতিয়াও আমাৰ প্ৰথম কামটো হৈ গল subject verb আৰু object ঠিক আছে তাৰ পিছত যেহেতু মই কৈয়ে দিছো যে আমি সিম্পল পাষ্টৰ সেন্টেন্স লিখি আছো পৰীক্ষাত কিন্তু তোমালোকে নিজে বিচাৰি উলিয়াব লাগিব যে টেন্সটো কি হয় গতিকে এটা আমাৰ প্ৰথম কামটো হৈ যাব যে আমি অবজেক্টক সাবজেক্ট কৰিব লাগিব যেতিয়া আমি অবজেক্টক সাবজেক্ট কৰিম তেতিয়া আহি যাব বুকস এতিয়া আমি পঢ়ি আছো কি সিম্পল পাষ্ট গতিকে সিম্পল পাষ্টত এই সাবজেক্টৰ লগত আমি কি ইউজ কৰিব লাগিব কি অক্সিলাৰি ভাৰ্ব ইউজ কৰিব লাগিব বুকস আৰু লগতে সিম্পল পাষ্ট গতিকে ইয়াৰ লগত আমি ইউজ কৰিব লাগিব যে বুকস were bought by me বুজি পালোনে গুটেইখিনি ৰুলস একে আছে books were bought by me বুকসৰ লগত were কিহৰ কাৰণে ইউজ কৰিলো কাৰণ বুকস কৈছে বুক কোৱা নাই এখন কিতাপৰ কথা কোৱা নাই ইয়াত কেইবাখনো কিতাপৰ কথা কৈছে প্লুৰেল ফৰ্ম ইউজ হৈছে বুকৰ সেই কাৰণে আমি ইয়াৰ লগত ব্যৱহাৰ কৰিলো were ঠিক আছে এতিয়া সোৱা আমি যেনেকৈ সিম্পল প্ৰেজেন্টত কৰিছিলো ঠিক একেটা কামেই মই কৰিম এতিয়া মই কৰি দিলো যে I bought book এটা যে চেঞ্জেস কি আহিব যদি এই এক্টিভ সেন্টেন্সটোক আমি পেসিভলৈ চেঞ্জ কৰিব লাগে কি চেঞ্জেস আহিব সোৱা যেহেতু এটো s টো আতৰি গল গতিকে s আতৰি যোৱাৰ লগে লগে আমি গম পালো যে এটো প্লুৰেলৰ পৰা সিঙ্গুলাৰ হৈ গল গতিকে আমি এতিয়া অক্সিলাৰি ভাৰ্বটো চেঞ্জেস আনিব লাগিব যত ইউজ হ'ব were or সলনি was book was bought by me বুজি পালো একেটা সেন্টেন্সতে was আৰু were or যেটো ইউজ হয় সেই কথাটো আমি গম পালো আৰু এটা সেন্টেন্স বলাচোন আমি পঢ়ি চাও সিম্পল পাষ্টৰ ধৰা মই লিখিলো He did the work. আমি do main verbৰ past form to did use কৰিছো ইয়াত ঠিক আছে গতিকে he did the work ঠিক আছে এতিয়া আমি কি কৰিব লাগিব গম পাওঁই সিম্পল পাষ্টৰ সেন্টেন্স লিখি আছো গতিকে the work এটা সেই পার্টিকুলার কামটোৰ কথা কোৱা হৈছে the work was done by কোনে কৰিলে by him the work was done by him বুজি পালো গতিকে আমি এতিয়া মই যদি আকৌ কওঁ যে আমি সিম্পল পাষ্টৰ যেতিয়া আমি অ্যাক্টিভৰ পৰা পেসিভলৈ চেঞ্জ কৰো সেই ক্ষেত্ৰত আমাৰ স্ট্ৰাকচাৰটো কি হয় জেনাৰেল ৰুল খিনিটো থাকিবই এই যোনটো টু বি ফৰ্ম অক্সিলাৰি ভাৰ্বৰ যেটো ইউজ হয় তাত কি কি চেঞ্জেস আহে বুলি যদি আমি কওঁ তেনেহলে মই লিখিব পাৰো যে was বা were আৰু তাৰ লগতে মেইন ভাৰ্বৰ past participle বুজি পালো সিম্পল প্রেজেন্ট আমি কৰিলো সিম্পল পাষ্ট আমি কৰিলো এবাৰ আগবাহু আমি সিম্পল ফিউচাৰলৈ এতিয়া সোৱা মই যদি সিম্পল ফিউচাৰৰ এটা সেন্টেন্স লওঁ এটা মই সেন্টেন্স লিখিছো I shall do it যেহেতু ফিউচাৰ গম পাইছে we have to use shall or will ঠিক আছে গতিকে I shall do it
subject verb object বিচাৰি লোৱা নিজে subject verb object ঠিক আছে এতিয়া আমি কৰিব লাগিব কি যিখিনি আমাৰ ৰুল আছিল সেইমতে আমি এতিয়া অবজেক্টক সাবজেক্ট বনাব লাগিব গতিকে ইয়াত হ'ব যে ইটৰ লগত ফিউচাৰ যিহেতু গতিকে আমি এক্টিভৰ পৰা পেসিভ কৰোতেও আমি উইল আৰু শ্যাল ইউজ কৰিবই লাগিব মনত ৰাখিবা গতিকে ইট ইয়াৰ লগত অফ কোৰ্স উইল বহিব তাৰ পিছত আমি ইউজ কৰিব লাগিব বি বি it will be then using on the main verb or past participle use kori dia do hoy gotike here past participle hobo do did done it will be done by me buji palu then a sentence to ke moi jodi okoman holoni kori diu so moi likhisu here ma subject to change kori dim subject মই চেঞ্জ কৰি পেলাই মই লৈ আনিলো হি আইৰ খলনি মই ইউজ কৰিছো হি গতিকে সিম্পল ফিউচাৰত আমি জানো যে হিৰ লগত যদি আমি শ্যাল আৰু উইল ইউজ কৰিব লাগে আমি উইল ইউজ কৰিব লাগিব নহয়নে আমি টেন্সত পঢ়িছিলো হি উইল বাকিখিনি মই একে দিছো হি উইল ডু ইট গতিকে এইটোৰ আনসাৰ কি হ'ব একো চেঞ্জেস নাই সো মই কৰি দিছো সোৱা ইট will be done by that jehetu subject I asile that's why I am using me here kintu yar ase he gotike by him it will be done by him buji pala eketa sentence oke okonman ifal hifal kori kenedore will aru shall use koribo lage ei kotha to moi tumalok simple future ot bujalu এই গুটেইখিনি কথাৰ পৰা আমি কবলৈ গলে এতিয়া আমি সামাৰিটো আমি দিব পাৰো যে সিম্পল ফিউচাৰৰ যে স্ট্ৰাকচাৰটো কেনেকুৱা হ'ব পাৰে এক্টিভৰ পৰা পেসিভলৈ চেঞ্জ কৰাৰ ক্ষেত্ৰত তেনে হলে আমি ক'ব পাৰো যে ইয়েস বাকি ৰুলখিনিটো একেই থাকিব সাবজেক্ট ভাৰ্ব বিচাৰিলা কিবা কিবি এবোৰ তোমালোকৰ মই বাৰেপতি কৈ আছো এই ৰুলখিনি একদম মনত ৰাখি লোৱা যিখিনি প্ৰতিটো ভয়েস সেন্টেন্সৰ ভয়েস চেঞ্জ কৰোতে একেই থাকিব গতিকে আমি এটা দিব পাৰো সামাৰিটো যে যত আমি ইউজ কৰিব লাগিব যে শ্যাল নাইবা উইল তাৰ লগত আমি ইউজ কৰিব লাগিব বি ইউজ কৰিব লাগিব আৰু তাৰ পিছত মেইন ভাৰ্বৰ এম ভি মানে হৈ গল মেইন ভাৰ্ব দে মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল বুজি পালো গতিকে আমি এতিয়া এই ভিডিওটোত ক'বলৈ গলে আমি আলোচনা কৰিলো যে সিম্পল প্ৰেজেন্ট সিম্পল পাষ্ট এন্ড সিম্পল ফিউচাৰ এই তিনিটাই আমি আলোচনা কৰিলো এতিয়া যদিও মই আলোচনা কৰাৰ সময়ত মই কেটামান সেন্টেন্স দিছো তোমালোকক এক্সাম্পলত বলা একদম সমুকৈ এই স্ট্ৰাকচাৰবোৰৰ সৈতে দুই এটা সেন্টেন্স আকৌ প্ৰ্যাকটিস কৰি আমি খুব সমুকৈ আমি এটা ৰিভিজন এটা দিলো এতিয়া মই যদি এটা সিম্পল প্ৰেজেন্টৰ এটা সেন্টেন্স মই আকৌ যদি ইয়াত লিখো মই ইয়াত মেনশন কৰা নাই হা সিম্পল প্ৰেজেন্ট পাষ্ট মই কৈ গৈছো তোমালোকে চাই যোৱা মই ইয়াত এটা সিম্পল প্ৰেজেন্টৰ ধৰা এটা মই সেন্টেন্স লিখিলো he plays football okay he plays football গতিকে জেনেদৰে এস ভিও বিচাৰিব লাগে কি কৰিব লাগে এখিনি কৰা কোনটো টেন্সত আছে তো অলৰেডি কৈ দিছো যে সিম্পল প্ৰেজেন্টত আছে গতিকে এতিয়া আমাৰ কাম হল অবজেক্টক সাবজেক্ট কৰা অবজেক্টক যদি আমি সাবজেক্ট কৰো আমি পেসিভত ইউজ কৰিব লাগিব সাবজেক্ট হিচাপে ফুটবল স্ট্ৰাকচাৰটো মই লগতে কৈ দিছো সিম্পল প্ৰেজেন্টৰ যোনটো স্ট্ৰাকচাৰ আছিল পেসিভৰ যে এম ইজ আৰ আৰু লগতে মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল এটা সাবজেক্টৰ পিছতে আমি ইউজ কৰিব লাগিব এম ইজ আৰ গতিকে ফুটবলৰ লগত ইজ বহে ফুটবল ইজ তাৰ পিছত পাষ্ট পাৰ্টিসিপল plays or past participle player past participle ki hobo play by preposition him football is played by him ঠিক আছে এতিয়া সোয়া এই সেন্টেন্স টুকে
মই তোমালোকৰ বাবে চেঞ্জ কৰি দিছো সিম্পল পাষ্টলৈ ক'বলৈ গ'লে আমি ভয়েস পঢ়াৰ লগে লগে আমি অকমান যিখিনি টেন্স পঢ়ি আহিছিল তাৰো ৰিভিজন হৈ আছে আমাৰ এই সেন্টেন্সটো সিম্পল প্ৰেজেন্টৰ সেন্টেন্সটো মই যদি সিম্পল পাষ্টলৈ লৈ যাও তেতিয়া হলে হ'ব he played football ঠিক আছে এতিয়া এই অ্যাক্টিভ সেন্টেন্সটোক মই যদি পেসিভলৈ চেঞ্জ কৰো কি হ'ব স্ট্ৰাকচাৰটো আমাৰ মনত আছে পেসিভৰ যে was আৰু were ইউজ কৰিব লাগিব আৰু মেইন ভাৰ্বৰ past participle গতিকে ইয়াৰ অবজেক্ট ফুটবলক আমি ইয়াত সাবজেক্ট বনালো ফুটবল was আৰু were যেহেতু গম পাইছো ফুটবল ই হৈ গ'ল এটা সিঙ্গুলাৰ নাম্বাৰ গতিকে ইয়াৰ লগত আমি ইউজ কৰিব লাগিব was football was played by him বুজিলো নে যত প্ৰেজেন্ট আছিল তাত আমি ইউজ কৰিছো is am are মেইন ভাৰ্বৰ past participle যত past হয় তাত আমি ব্যৱহাৰ কৰিছো was were আৰু মেইন ভাৰ্বৰ past participle so সোৱা using of the past participle main verb or past participle it is very common গতিকে কথাবোৰ কৈ যাওতে অকমান মানে নোটিস কৰিবা যে yes past participle simple present ক past ক future ক সবতে কিন্তু আমি ইউজ কৰি আছো বস am is are আৰু was were or change to হে অকমান মানে এই কেটাৰ ইউজ হে অকমান চেঞ্জ হৈছে বাকি কিন্তু ইউজিং অফ the past participle একে আছে এতিয়া আমি সিম্পল প্ৰেজেন্ট কৰিলো সিম্পল পাস্ট কৰিলো লাস্ট এটা আমি কৰিলো সিম্পল ফিউচাৰ সিম্পল ফিউচাৰৰ মই এটা সেন্টেন্স ধৰা লিখিলো he will do the work মই বেছি এক্সপ্লেইন নকৰো সাবজেক্ট ভার্ব অবজেক্ট আমি অবজেক্টক যদি সাবজেক্ট কৰো ইয়াত হ'ব the work structure to আছে যে আমি will আৰু shall use কৰিব লাগিব then we have to use be আৰু তাৰ পিছত main verb or past participle গতিকে the work ইয়াৰ লগত of course use হ'ব will the work will be do আছে গতিকে the work will be done by him বুজি পালানে গতিকে আমি a simple present simple past আৰু simple future এই গুটেখিনিৰ রুল খিনি আলোচনা কৰাৰ লগতে সেন্টেন্স আমি ডিসকাস কৰিলো দুই তিনটা এতিয়া কথা হৈ গল অকল মই ইয়াত পঢ়ালো যে তোমালোকে ভিডিওটো চাই আছা তাতে তোমালোকৰ কাম শেষ নহয় প্ৰত্যেকৰ লগত তোমালোকৰ লগত এখন গ্ৰামাৰ বুক আছে সেইখন মেলি চাবা এক্টিভ আৰু পেসিভ ভয়েসলৈ গৈ তাত থকা এক্সাৰসাইজবোৰ অকমান যত্ন কৰিবা মুখ যদি তোমালোকে কমেন্টটো লিখি দিয়া মই যিমান দূৰ পাৰো মই যত্ন কৰিম ৰেসপন্স দিবৰ বাবে কথা হৈ গল তোমালোকে প্ৰেক্টিস কৰিব লাগিব অকল তাত থকা এক্সাৰসাইজ বুলি নহয় তাত বহুত তোমালোকে এক্সাম্পলও পাবা সেই সেন্টেন্সবোৰ লবা নিজে ট্ৰাই কৰিবা ম্যাচ কৰি চাবা যে আনসাৰৰ লগত মিলিছে নে নাই বেলেগলে তোমালোক যাব না লাগে জাস্ট আজি সিম্পল প্ৰেজেন্ট সিম্পল পাস্ট আৰু সিম্পল ফিউচাৰ এইকিটাই যত্ন কৰাচোন বাকি যিখিনি কন্টিনিউয়াস এন্ড পারফেক্ট যিখিনি আছে সেইখিনি আমি লাহে লাহে আলোচনা কৰিম আৰু ইয়াৰ উপৰিও যোনখিনি আমি জেনাৰেল ৰুলত আজি এতিয়ালৈকে আলোচনা কৰি আছো বাট ইয়াৰ এক্সেপচনেল কিছুমান কথাও আছে ইয়াৰ এই ৰুলবোৰ ফলো নকৰা এই নিয়ম নমনা কিছুমান কথাও আমি পাম এই এক্টিভ এন্ড পেসিভ ভয়েসত সেই কথাখিনিও আমি আলোচনা কৰিম পিছত গতিকে মই তোমালোকক এইটোই ৰিকুৱেষ্ট কৰিলো যে আজি তোমালোকে এই সিম্পল প্ৰেজেন্ট সিম্পল পাস্ট আৰু সিম্পল ফিউচাৰৰ যিখিনি কথা পঢ়িলো আমি ইয়াত সেইখিনি ভালদৰে এবাৰ সোৱা আৰু লগতে ঘৰত তোমালোকে দুটা সেন্টেন্স অন্তত যত্ন কৰিছোৱা আৰু হেবোৰ ম্যাচ কৰিছোৱা শুদ্ধ হৈছে নে নাই ঘৰত মা দেউতাক দেখুৱা আৰু মোক কমেন্টত লিখি দিলেও মই যিমান দূৰ হয় মই চাবলৈ যত্ন কৰিম গতিকে ঠিক আছে মই আজিলৈ আহিছো নেক্সট ভিডিওত মই বাকি যিখিনি আছে এক্টিভ আৰু পেসিভ ভয়েসৰ সেইখিনি লৈ আহিম তোমালোকৰ বাবে থ্যাংক ইউ সো মাচ